হিমন্ত বিশ্ব শৰ্মা নহয় 2024 মই হম অসমৰ মুখ্যমন্ত্ৰী নতুন হুংকাৰ ভূপেন বৰাৰ লগতে কলে 2024 মোৰ ঠিকনা ৰাজীৱ ভৱন নহয় হব দিছপুৰৰ জনতা ভৱন ভূপেন বৰাৰ এই মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিজেপি মন্ত্ৰী বিধায়কৰ গছত গৰু উঠা হুলুঙাৰে কাণ খজোৱা নে বুলি আমাৰ অসমীয়াত এটা ফকৰা যোজনা আছে তেওঁ লাষ্ট 10টা ইলেকশ্যনত এটা ইলেকশ্যনতো এজন কেণ্ডিডেটক জিকাব পৰা নাই এতিয়া লোকসভাত তেওঁলোকে 11টা 12টা সিটত হাৰিব আৰু 26 চনত কোনটো ৰেক্টিয়াৰ স্কেলৰ ভূমিকম্প আহিব যিটো ভূমিকম্পই তেওঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী বনাব এই কথাটো ভূপেন বৰা ডাঙৰীয়াৰ কি কথাত ক'লে আৰু কেলে ক'লে আচলতে তেওঁ এই গোটেই কথাবিলাক আজি ভম বকাৰ নিচিনা লাগিছে মই ভাবিছোঁ তেওঁ ভম বকিছে এইবিলাক কথা আৰু তেওঁ 26ৰ কথা নালাগে 24ত তেওঁলোকে এটা সিট পাব নাপায় সেইটোত যুদ্ধ কৰি আছে আৰু তেওঁ 26ত গৈ পেলাই অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে ইয়াতকৈ বেছি হাস্যকৰ কথা একো হ'ব নোৱাৰে প্ৰশান্ত ফুকনে যদি আজি কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ম যেনেকৈ এইটো হাস্যকৰ হ'ব ভূপেন বৰা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি 26ত কোৱা কথাটো এইটো এটা হাস্যকৰ হ'ব আজি ভূপেন বৰা ডাঙৰীয়াই যদি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে 26ত হয়তো তেওঁ কিবা এটা মন্ত্ৰী পাব পাৰে এই কথাটো মই তেখেতক গেৰাণ্টি দিব পাৰোঁ মুখ্যমন্ত্ৰীটো এইটো মানে সপোনৰ মুংগেৰলাল কি হাচিন সপোনে সপোনতো ভাবিব নোৱাৰে এইটো মানুহে এইটো কেনেকুৱা কথা এতিয়া অসমৰ ৰাইজক আপোনালোকে সোধক যে অসমৰ ৰাইজে সকলো হাঁহিব আৰু এইটো হাঁহিৰ খোৰাক দিছে ভূপেন বৰা ডাঙৰীয়াই 12টামান নিৰ্বাচনত নিজে হাৰিছে নেতৃত্ব দি গতিকে ভূপেন বৰা ডাঙৰীয়াৰ কথাকতো অসমৰ কোনো মানুহে বিশ্বাসত নলয় এতিয়া তেওঁৰ বিশ্বাসযোগ্যতা তেওঁ কেতিয়াবাই হেৰুৱাই পেলাইছে আচলতে কংগ্ৰেছৰ এয়াই দুৰ্ভাগ্য ভূপেন বৰাৰ নিচিনা মানে সভাপতি এতিয়াও কংগ্ৰেছে ৰাখি থৈছে ৰাহুল গান্ধীৰ দৰে নেতা তেওঁলোকে যিমান দিন ৰাহুল গান্ধী থাকিব নেতৃত্বত ভূপেন বৰা থাকিব তেতিয়া আৰু বিজেপিৰ আৰু বেলেগকৈ আৰু প্ৰচাৰকৰ দৰকাৰ নাই তেওঁলোকে আমাৰ ষ্টাৰ কেম্পেইনাৰ ৰাইজে নেতৃত্বৰ ওপৰত বিশ্বাসযোগ্যতা বিচাৰে তো ভূপেন বৰা আজি তেওঁৰ বিশ্বাসযোগ্যতা আজি শূন্য গতিকে ভূপেন বৰাৰ কথাত কোনো গুৰুত্বই নিদিয়ে এখন কাণেদি কিবাকৈ সোমালো সিখন কাণ লগে লগে সাজু হৈ যায় ওলাই গুচি যায় তেখেতৰ মানে সপোনবিলাক মুংগেৰীলাল কি হাচিন সপোনে আমি শুনি আছোঁ দিবা স্বপ্ন এইবিলাক তেওঁৰ মানে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব এটা আপোনাৰ ইয়াত থকা আপোনাৰ সাংবাদিক আজি 50 জন আছে এজন এজনকৈ মাতি পেলাই সোধকচোন তেওঁলোকে কিবা কয় নেকি ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব বুলি তেওঁলোকে ভাবে নেকি এই 50 জন সাংবাদিকেই কওক মই বেলেগ ৰাইজৰ কথা নকওঁ ভূপেন বৰা এদিন বিজেপিলৈ আহিব এইটো নিশ্চিত খুব সোনকালে আহিব নিৰ্বাচনৰ পিছতে প্ৰথম 3 বছৰটো সক্ৰিয় সদস্যৰ কাৰণে কাম কৰিব লাগিব 3 বছৰ সক্ৰিয় সদস্যৰ কাৰণে তেখেতে কাম কৰিব লাগিব তাৰপিছত দলে চিন্তা কৰিব